নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মই চিকেন কুৰমা বনাব লৈছিলোঁ। পিঁয়াজ, তেজপাত, চিকেনখিনি ধুই দিলোঁ আৰু বাতিত মই সকলো মছলা মিলাই লৈছোঁ, হালধি দিয়া নাই। এইফালে মই গেছত কেৰাহীটো তুলি থৈছিলোঁ, তাত তেল গৰম হোৱাত মই চেনিখিনি দি দিলোঁ। যিহেতু চিকেন কুৰমাখিনি মই মিঠা বনাম, ছোৱালীয়ে মিঠা খাই ভাল পায়। ভালকৈ চেনিখিনি মই মিহলাই লৈছোঁ। চেনিখিনি মিহল হোৱাত তেলত মই চিকেনখিনি দিলোঁ। চিকেনখিনিত মই হালধি দিয়া নাই, ভাজি ল'ম। তাই যিহেতু মাছ নাখায়, তাই চিকেনে খাই, চিকেনৰ চাইজ মানে বিধে আইটেম লাগে। আজি এইটো খালে কাইলৈ সিটো বনাব লাগে। সেইকাৰণে মই আজি বোলে সাধাৰণকৈ চিকেন কুৰমাকে বনাই দিওঁ। তাইৰ পৰা উপায় নাই, তাই সদায় চিকেনৰ আইটেমে বেলেগ লাগে, বেলেগ খাব নোখোজে। তাই আৰু চিকেনখিনি ভাজি হ'ল, মই কাঢ়ি থ'লোঁ আৰু সেইখিনি তেলতে মই পিঁয়াজ ভাজি ল'লোঁ। সেয়া পিঁয়াজখিনি মই ৰঙচুৱা হোৱাত গুলি থোৱা সকলো মছলাখিনি দিলোঁ। মছলাখিনি ধুলোঁ। চাবগে মোৰ মাছটো ভগা পাইছে চাগৈ, মোৰ বহুত চৰ্দি হৈ আছে, সেইকাৰণে মাছটো এনেকুৱা ওলাইছে। ভাতটো শুনি কোনো নাহাঁহিব, মাছটো বহুত বেয়া হৈ গৈছে। এয়া মছলাখিনি মিলাই হোৱাত অকণমান নিমখ দিছোঁ। মানে মিঠা দিলে অকণমান নিমখটো দিলে সোৱাদটো উঠে, সেইকাৰণে অলপ নিমখ দিছোঁ। বনাই লৈছোঁ। তাইকো কৈ আছোঁ আৰু তোমাৰ কাৰণে সদায় কিমানটো মই বেলেগ চিকেনৰ আইটেম বনাই থাকোঁ। সেই মছলাখিনি ভাজি হোৱাত মই চিকেনখিনি দি দিলোঁ। চিকেনখিনি ভাজি ল'ম। সঁচাকৈ ল'ৰা ছোৱালী থাকিলে বৰ দিগদাৰ, সিহঁতে ইটো নাখায় সিটো নাখায়। ভাজি হোৱাত মই অলপ গৰম পানী দিলোঁ, বেছি দিয়া নাই। মাত্ৰ মছলাৰ গোন্ধটো যাবৰ কাৰণে মই অলপ গৰম পানী দিলোঁ। অলপ ড্ৰাই টাইপতে বনাম কুৰমাটো মই। এয়া গৰম পানীখিনি দিলোঁ, দি ভালকৈ মিলাই দিলোঁ, উতলা হ'ব দিলোঁ। সেয়া উতল অহাৰ পিছত মোৰ এয়া চিকেন ৰেডি, চিকেন কুৰমা ৰেডি। কেনেকুৱা হৈছে জনাব আৰু আপোনালোকে কোনে কেনেকৈ বনায় সেইটোও জনাব। মোৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰিব। এতিয়ালৈ আহিছোঁ, বাই বাই।